ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমৰ কলা প্ৰতিযোগিতাত 7th MMA নেশ্যনেল চেম্পিয়নশ্বিপত শিৱসাগৰৰ ভাগ্যলক্ষ্মী দাসে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। পদক লাভ কৰি অহা ভাগ্যলক্ষ্মী গৃহজিলাৰ ৰাইজৰ লগতে বাসস্থান ৰুদ্ৰসাগৰৰ স্থানীয় লোকসকলে নগৰৰ মাজমজিয়াত উষ্ম আদৰণি জনায় আৰু এই সফলতাৰ বাবে ভাগ্যলক্ষ্মীক ফুলৰ থোপা, জাপি, গামোচা আদিৰে অভিনন্দন জ্ঞাপন কৰে। ঢোলে ডগৰে বিহু নাচি ৰাইজে খেলুৱৈগৰাকীৰ সাফল্যত এনেদৰে আনন্দ প্ৰকাশ কৰাৰ লগতে সমতল কৰি খেলুৱৈগৰাকীক নগৰৰ পৰা গৃহলৈ আদৰি আনে। উল্লেখ্য যে CGMMA এছ'চিয়েশ্যনৰ উদ্যোগত 8 মে'ৰ পৰা 12 মে'লৈ অনুষ্ঠিত এই সমৰ কলা প্ৰতিযোগিতাত শিৱসাগৰ জিলাৰ পৰা 4গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰিছিল। ইয়াৰে ভাগ্যলক্ষ্মী দাসে সোণৰ পদক আৰু ঈশান আহমেদে ৰূপৰ পদক লাভ কৰি শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই অনাত পিতৃ-মাতৃৰ লগতে খেলুৱৈসকলৰ প্ৰশিক্ষক আৰু স্থানীয় ৰাইজেও আনন্দ প্ৰকাশ কৰিছে। একচুৱেল মই নিজে এজন খেলুৱৈ আছিলোঁ। সেইটো সময়ত মই খেল খেলিবলৈ মানে দেউতাই মানে আগবঢ়াব বিচৰা নাছিলে মোক। সেইকাৰণে মোৰ যিহেতু মোৰ জীৱনটো তেনেকৈ গুচি গ'ল, এই খেলৰ কাৰণে মোৰ ছোৱালীজনীক মই আগবঢ়াইছিলোঁ, ল'ৰাটোকো আগবঢ়াইছিলোঁ, ল'ৰাটো সৰু হৈ ছোৱালীজনীক আগবঢ়াইছিলোঁ। আজি যি আপোনাৰ শিৱসাগৰ ৰাইজৰ কাৰণে তাই যিখিনি মানে খেল খেলি আগবাঢ়ি আহিলে মোক সেই নথৈ আনন্দ। বীৰবল ইনডোৰ ষ্টেডিয়ামত হৈছিলে। তোমাৰ কেনেকুৱা অনুভৱ হৈছে? মোৰ ভাল লাগিছে, ইমান মৰম যাচিছে। এই তোমাৰ খেলৰ কাৰণে আচলতে উৎসাহিত তোমাক কোনে কৰিছিল? মোৰ দেউতাই কৰিছিল। দেউতা ন? তোমাৰ ইয়াৰ কিবা ক্লাবৰ হৈ গৈছিলা নেকি শিৱসাগৰৰ পৰা? তুমি কোচাৰ কোন আছিল তোমাৰ? মোৰ কোচাৰ বিকি ছাৰ। কিমান দিনৰ পৰা তুমি প্ৰেক্টিছ কৰিছিলা? মই 2023 চনৰ 4 আগষ্টৰ পৰা মই এই প্ৰেক্টিছ কৰিছোঁ। মই জম্মু কাশ্মীৰৰ এজনী, তাৰপিছতে মহাৰাষ্ট্ৰৰ এজনী। এইটো আপোনাৰ ৰায়পুৰ ছত্তীশগড়ত হৈছিলে। এইটো MMA বুলি কয়, মিক্স মাৰ্চেল আৰ্ট। আপোনাৰ এতিয়া অসম হৈ প্ৰেজেণ্ট কৰিছিলে। আমাৰ টোটেল 4জন প্লেয়াৰ ইয়াৰ পৰা গৈছিলে। তাৰে ভিতৰত 2গৰাকীয়ে মেডেল পাইছে। তাৰে ভাগ্যলক্ষ্মী দাস গ'ল্ড মেডেল আৰু ঈশান আহমেদ বুলি ল'ৰা এজন, তেওঁ চিলভাৰ পাইছে। তাৰপিছত এইটো একচুৱেলি মিক্স মাৰ্চেল আৰ্ট, মানে মাৰ্চেল আৰ্টৰ গোটেইখিনি আৰ্ট ইয়াত জড়িত হৈ থাকে, এটা পাৰ্টিকুলাৰ হেৰি বুলি নহয়। আৰু ইয়াৰ পৰা আপোনাৰ মানে বহুতখিনি হেল্পফুল হয় আপোনাৰ উঠি অহা প্ৰজন্মৰ পৰা। যোনখিনি ল'ৰা ছোৱালী এতিয়া ড্ৰাগছৰ লগত বহুতখিনি ল'ৰা ছোৱালী আজি দিনত বহুত হেৰি হয়। তো এইটো স্পৰ্ট কৰিলে, অকল এইটো বুলিয়ে নহয়, যিকোনো স্পৰ্ট কৰিলে ল'ৰাখিনি বহুতখিনি এটা হেৰি হয়, ভাল পথে আগুৱাই যাবলৈ পাৰে। যিহেতু এই আজি 1 বছৰৰ দিনৰ ভিতৰত 1 বছৰ পূৰা হোৱাই নাই, তাই আজি গ'ল্ড মেডেল, নেশ্যনেল গ'ল্ড মেডেল ল'বলৈ সক্ষম হৈছে। এতিয়া তাই পাকিস্তানত আছে, নেক্সট এছিয়ান গেম এণ্ড ৱৰ্ল্ড চেম্পিয়নশ্বিপ ডুবাইত আছে। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ 2 হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435-707-133। আন এটি নম্বৰ হৈছে 9707967285।